Hello everyone. Bitcoin price এতিয়া 1,10,336. এতিয়া আমি যদি এই পাৰ্টিকুলাৰ পৰ্চনটো শৰ্ট সেল কৰোঁ, এইটো এটা শৰ্ট সেলৰ পাৰ্ট হয়। এইটো ইয়াত যদি শৰ্ট সেল কৰোঁ আমি ষ্টপ লছ ক'ত লগাম, এইটো মই বুজাই দিছোঁ ইয়াৰ পৰা। এতিয়া এইটো এটা অতি ইম্পৰ্টেণ্ট কথা, আমি ষ্টপ লছ ক'ত লগাম। 1,10,339 বিটকইন প্ৰাইচ চলি আছে। ষ্টপ লছটো যদি আপুনি ইয়াত শৰ্ট সেল কৰে তেতিয়া ষ্টপ লছটো আহিব এই পাৰ্টিকুলাৰ পৰ্চনটোত। যেহেতু এইটো শৰ্ট সেলিং যেটো পইণ্ট আছে, ইয়াত আছে 1,13,362 শৰ্ট সেলিং পইণ্ট, এইটো এই পাৰ্টিকুলাৰ পৰ্চনটো। তেতিয়া যদি আপুনি লগায় শৰ্ট সেল, তেতিয়া আপুনি ইয়াত ষ্টপ লছ আহিব 1,16,152, এইটো পজিশ্যন ট্ৰেডিং হয়। আৰু আপুনি ভুলতো ষ্টপ লছ কেতিয়াও কেণ্ডেল ষ্টিক্সত নলগাব। আপুনি যদি কেণ্ডেল ষ্টিক্সত ষ্টপ লছ লগায়, ষ্টপ লছ 100% কনফাৰ্ম যে আপোনাৰ হিট হ'বই। কেণ্ডেল ষ্টিক্সটো কোনো ষ্টপ লছ লগোৱা বস্তু নহয়। এতিয়া নেক্সট ইয়াত পেৰাবলিক শ্বেয়াৰ বেটাৰ ষ্টপ লছ লগোৱাৰ কাৰণে, নেক্সট মডিফাইড এটিয়াৰ বেটাৰ, নেক্সট এটিয়াৰ ষ্টপ লছ বুলি ইণ্ডিকেটৰ আছে সেইটো বেটাৰ হয়, নেক্সট আহিলে ট্ৰেণ্ড ৰাইডাৰ বেটাৰ। গতিকে ষ্টপ লছ লগোৱাৰ কাৰণে ভাৰ্চেটাইল টেকন'লজি আছে। আৰু ইয়াৰ উপৰিও বহুতে ইচিমকৰ যিটো কিজুনচেল লাইন আছে, কিজুনচেল লাইনটো ষ্টপ লছ লগোৱা দেখা যায়। Thank you.